মোৰ নামটো চৰ্চাত আছে, বিশেষকৈ এইটো ৰাইজৰ এজন প্ৰতিনিধি হ'বলৈ ৰাইজৰ মাজত সোমাব লাগিব, ৰাইজৰ ভোটেৰে এজন প্ৰতিনিধি। মই নিজকে এজন ব্যক্তি, মই নিজকে বা বহুত ডাঙৰ নেতা বুলি ক'ব নোৱাৰি। সেইটো মই সমাজৰ হকে কাম কৰা এজন ব্যক্তি, সমাজক ভাল পাওঁ। সেই ক্ষেত্ৰত এইবাৰ শিৱসাগৰবাসী ৰাইজক সহায়েৰে মই কৈছোঁ মহিলা সবলীকৰণৰ, মহিলাসকলক কি ধৰণৰ সংস্থাপন দিব লাগে সেই ক্ষেত্ৰত মই আগবাঢ়ি কি ধৰণে তেওঁলোকক বা নিজৰ লগতে 8-10জন ব্যক্তিৰ সংস্থাপনৰ মহিলাসকল উলিয়াই অনাৰ ক্ষেত্ৰত মই শিৱসাগৰত কাম কৰিবৰ বাবে আহিছোঁ। সকলো ৰাইজৰ সহায়ত। এনেকুৱা এটা নহয় ৰাজনীতিত থাকিলেই যে কিবা এটা বেলেগ হ'ব, কিন্তু ৰাজনীতিত থাকিলে আৰু দুগুণ সাহসেৰে মই মহিলাসকলক সহায় কৰিবলৈ সক্ষম হ'ম। সেই ক্ষেত্ৰত মই ৰাজনীতিত আহিছোঁ। সকলোৱে এইবাৰ গম পাইছে যে নামো চৰ্চা হৈছে, নামো নিজৰ ক'বলৈ বেয়া, কিন্তু দলে এইবাৰ যদি প্ৰাৰ্থিত্ব দিব বুলিতো মোৰতো সম্পূৰ্ণ বিশ্বাসটো হৈছে। বিশেষকৈ কিয়নো মই এতিয়া জয়সাগৰত থাকি বহুতো কাম কৰি আছোঁ। ক্ষেত্ৰত এইবাৰ আমি বিশেষকৈ এটাই কথা হ'ব লাগিব, আমি শিৱসাগৰৰ উন্নয়ন, সমাজৰ উন্নয়ন, দুখীয়া লোকসকলৰ উন্নয়নৰ ক্ষেত্ৰত কাম কৰিবলৈ সক্ষম হ'ম। এইবাৰ আমাৰ ভাৰতীয় জনতা পাৰ্টিক এইবাৰ শিৱসাগৰ সমষ্টিটো উপহাৰ দিবলৈ বিশেষকৈ ভাৰতীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া, বিশেষকৈ আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া, সভাপতি ডাঙৰীয়া, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, সকলোৱে জানে দিন ৰাতি একেকাৰ কৰি কাম কৰিছে। তেওঁ সহযোগী হিচাপে ময়ো এইবাৰ শিৱসাগৰখন তেওঁক উপহাৰ হিচাপে দিবলৈ সক্ষম হ'ম।